নমস্কাৰ। এডেনিয়ামৰ বিষয়ে আৰু এটা কথা মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকৰ ঘৰত যদি এডেনিয়াম আছে তেতিয়াহ'লে এই কথাটো খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে মন কৰিব নিজৰ এডেনিয়াম ফুলবিলাকৰ ক্ষেত্ৰত এইটো ঘটনা ঘটিছে নেকি। আৰু এটা সমস্যা হয়, এডেনিয়াম ফুলবিলাকৰ ক্ষেত্ৰত এটা সমস্যা হয়। এই সমস্যাটোৰ সমাধান কেনেকৈ কৰিব পাৰি, কিয় হয়, এই কথাটোকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। মোৰ এইজোপা এডেনিয়াম চাওক, ফুলিবলৈ লৈছে যদিও ইয়াত কিন্তু এটা সমস্যা দেখা দিছে। এয়া চাওক, এই ফুলপাহ দেখিছেনে? এনেকৈ সি মৰহি গৈছে, সি সম্পূৰ্ণকৈ ফুলা নাই। এয়া জ্বলি গৈছে আৰু সি ভালকৈ ফুলা নাই বা ফুলিব পৰা নাই। হয়তো কিহবাৰ অভাৱ ঘটিছে, নহ'লে কিবা এটা সমস্যা ইয়াত হৈছে। এইপাহ এপাহ ফুল একেই, এয়া চুই দিওঁতে সৰি পৰিল, ভালকৈ ফুলিব পৰা নাই। এনেকুৱা কিছুমান সমস্যাই আমাৰ এডেনিয়াম গছত দেখা দিয়ে। ইমান কষ্ট কৰি পেলাই আমি এডেনিয়ামবিলাক কৰোঁ, ইমান পইচা খৰচ কৰি। আপোনালোকেও হয়তো এডেনিয়ামৰ পুলি কিনি আনিছে ক'ৰবাৰ পৰা, নাৰ্চাৰীৰ পৰা। কিন্তু যদি মূৰকত এনেকুৱা হয়, এনেকৈ ভালকৈ নুফুলে, আৰু কি হয় সমস্যাটো, চুপহি ওলায় কিন্তু সি মেল নাখায়, এনেকুৱা হয়। আৰু এনেকেই ই ৰঙা পৰি যায়, ক'লা পৰি যায়, এনেকুৱা ব্ৰাউন ৰঙৰ হৈ যায়, শুকাই যায় আধাতে। এই সমস্যাটো কিয় হয়? ইয়াত কিছুমান অভাৱ ঘটে। যেনেকৈ আমাৰ শৰীৰত যেনেকৈ কিছুমান ভিটামিনছ, মিনাৰেলছ এইবিলাকৰ অভাৱৰ ফলত কিছুমান আমি ৰোগৰ সন্মুখীন হওঁ, কিছুমান সমস্যাৰ সন্মুখীন হওঁ, ঠিক তেনেকৈ এই এডেনিয়াম গছবিলাকৰো একেটাই কথা। অকল এডেনিয়াম বুলিয়েই নহয়, যিকোনো ফল মূলৰ গছত এই সমস্যাটো হ'ব পাৰে। ইয়াৰ সমাধান আমি কেনেকৈ কৰিম? প্ৰত্যেকটো সমস্যাৰে সমাধান থাকে। ইয়াত কিছুমান আচলতে মাইক্ৰ' নিউট্ৰিয়েণ্টছৰ অভাৱ ঘটিছে, সেইকাৰণে এনেকুৱা হৈছে। ইয়াত মই এই মাটিখিনিত সাৰ ঠিকেই দিছিলোঁ, ইয়াত ভাৰ্মি কম্পষ্ট দিছিলোঁ, তাৰপিছত আৰু কিবা কিবি যিখিনি প্ৰয়োজনীয় সাৰ সেইখিনি দিব লাগে মই দিছোঁ। কিন্তু তাৰ পিছতো এই ফুলবিলাক কিয় ভালকৈ ফুলিব পৰা নাই? ইয়াত কি দিলে এই সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পাম, আমাৰ এডেনিয়ামবিলাক ভালকৈ ফুলিব বা এডেনিয়ামৰ যিবিলাক চুপহি ওলাই কলিবিলাক ভালকৈ মেল খাব, সেই কথাটোকে মই দেখুৱাবলৈ লৈছোঁ। এইজোপাত মই এতিয়া চিউইড ফাৰ্টিলাইজাৰ প্ৰয়োগ কৰিম। চিউইড ফাৰ্টিলাইজাৰ এইটো দেখিছে, চিউইড ফাৰ্টিলাইজাৰ যিকোনো ব্ৰেণ্ডৰ, ভাল ব্ৰেণ্ডৰ পোৱা যায়। মই কাছা দে আমৰ বুলি পেলাই এটা ব্ৰেণ্ড আছে, সেই ব্ৰেণ্ডৰ ব্যৱহাৰ কৰোঁ। এইটো চাওক, চিউইড লিকুইড। ইয়াৰ দুটা ফৰ্মত পায়, এটা হ'ল গ্ৰেনিউলছ, সৰু সৰু দানা দানা গুটি গুটি, আৰু এটা হৈছে লিকুইড ফৰ্মত পায়। চিউইড ফাৰ্টিলাইজাৰ হৈছে সাগৰৰ তলিৰ যিবিলাক ঘাঁহ বন থাকে তাৰ পৰা এই ফাৰ্টিলাইজাৰবিধ প্ৰস্তুত কৰা হয়। আৰু ইয়াত বহুতবিলাক প্ৰয়োজনীয় মাইক্ৰ' নিউট্ৰিয়েণ্টছ, মেক্ৰ' নিউট্ৰিয়েণ্টছ এইবিলাক সোমাই থাকে, আৰু এইবিলাক গছৰ কাৰণে খুবেই ভাল। আৰু কোনো সংকোচ নোহোৱাকৈ নিজৰ গছ গছনিবিলাকত ইয়াত প্ৰয়োগ কৰিব পাৰোঁ। শাক পাচলিৰ কাৰণেও ভাল এই চিউইড ফাৰ্টিলাইজাৰ। ইয়াত মই কেনেকৈ প্ৰয়োগ কৰিব লাগে সেইটো দেখুৱাই আছোঁ। মই এই মগটোত 1 লিটাৰ পানী লৈ লৈছোঁ, আৰু ইয়াত অলপ জোকাৰি ল'ব লাগে এনেকৈ, নহ'লে কি হয় তলৰ ফালে অলপ ডাঠ হৈ থাকে, ওপৰৰখিনি পনীয়া হৈ থাকে। 1 লিটাৰ পানীত 3 বা 4 ml দিলেই হৈ যায়। এটা আন্দাজ কৰি পেলাই দি দিছোঁ। এনেকৈ বাকি দিয়াৰ লগে লগে পানীখিনিৰ ৰং এনেকুৱা কফিৰ নিচিনা হৈ যায়। এয়া ৰংটো ব্লেক কফিৰ নিচিনা। এই চিউইড লিকুইড দুই ধৰণে প্ৰয়োগ কৰিব পাৰি। এটা হৈছে গছজোপাৰ এই পাতত গুটি, গা গছজোপাত এই ওপৰত স্প্ৰে কৰিব পাৰি, আৰু নহ'লে মাটিতো দিব পাৰি। মই ইয়াৰ টাবৰ মাটিতে দিছোঁ। বহুত বেছি দিব নালাগে, একেবাৰে তলফালে ওলাই যোৱাকৈ নিদিলেও হয়। আৰু এটা কথা, চিউইড ফাৰ্টিলাইজাৰ বা যিকোনো সাৰ দিওঁতে এটা কথা মন কৰিব, এডেনিয়ামৰ মাটিখিনি যাতে একেবাৰে শুকাই জৰ্জৰীয়া হৈ নাথাকে। অকণমান সেমেকা ভাৱ এটা যাতে, মইশ্চাৰ এটা যাতে তলৰ ফালে থাকে। ওপৰৰ মাটিখিনি শুকাই থাকিব পাৰে, কিন্তু কমচে কম 2 ইঞ্চিমান
তলতো যাতে মাটিখিনি সেমেকি থাকে তেতিয়াহে এই ফাৰ্টিলাইজাৰ প্ৰয়োগ কৰিব লাগে, নহ'লে ইয়াৰ ফলাফল ভাল নহ'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই অলপ হ'লেও উপকৃত হৈছে। যিখিনি এডেনিয়াম প্ৰেমী আছে, আপোনালোকৰ ঘৰতো যদি এই সমস্যাটোৱে দেখা দিছে তেতিয়াহ'লে আপোনালোকে এই কামটো কৰিব পাৰে। চি উইথ ফাৰ্টিলাইজাৰ বিনা সংকোচে নিজৰ এডেনিয়াম গছত প্ৰয়োগ কৰিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আন মানুহো এই কথাবিলাক জানিবলৈ সক্ষম হয়। আৰু এনেকুৱা ধৰণৰ কথা কিছুমান জানি থাকিবৰ কাৰণে মোৰ এই পেজটো ফ'ল' কৰি থৈ দিব। আপোনালোক সুস্থ সবল হৈ থাকক, সুন্দৰ হৈ থাকক। ধন্যবাদ।